আজি আমি আধুনিক পৰ্যাবৃত্ত তালিকাৰ বিষয়ে আলোচনা কৰিম। আধুনিক পৰ্যাবৃত্ত তালিকাত অনুভূমিকভাৱে থকা শাৰীবিলাকক পৰ্যায় বুলি কোৱা হয়। এনেকৈ যিবিলাক শাৰী আছে 1 2 3 4 5 6 7টা। তাৰপিছত উলম্বভাৱে থকা স্তম্ভ এইবিলাক মুঠ 18টা স্তম্ভ আছে আৰু এই স্তম্ভবিলাকক বৰ্গ বুলি কোৱা হয়। আৰু এই কালাৰত থকা মৌলবিলাকক কি বুলি কোৱা হয়? ধাতু বুলি কোৱা হয়। আৰু এইটো কালাৰত থকা মৌলবিলাকক অধাতু। আৰু এইটো যিটো জিগজেগ ৰেখা আছে এই ৰেখাটোৱে চোৱা তোমালোকে লক্ষ্য কৰা, এই ৰেখাটোৱে কি কৰিছে? ধাতু আৰু অধাতুবোৰক ছেপাৰেট কৰি ৰাখিছে। আৰু এইটো কালাৰত যিবিলাক মৌল আছে বৰন, সিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এণ্টিমনি, টেলুৰিয়াম আৰু পলনিয়াম, এই মৌলকেইটাক ধাতুকল্প বুলি কোৱা হয়। তাৰপিছত চোৱা লেন্থেনয়েড আৰু এক্টিনয়েড, এই মৌলবিলাকক তলত পৃথককৈ স্থান দিয়া হৈছে কাৰণ এইবিলাকৰ ধৰ্ম বেলেগ, সেইকাৰণে এইবিলাকক তলত স্থান দিয়া হৈছে। লেন্থেনয়েড ক'ৰ পৰা আৰম্ভ হৈছে? 6 নম্বৰ পৰ্যায়ৰ 3 বৰ্গৰ পৰা আৰম্ভ হৈছে। আৰু এক্টিনয়েড আৰম্ভ হৈছে 7 নম্বৰ পৰ্যায়ৰ 3 নম্বৰ বৰ্গৰ পৰা আৰম্ভ হৈছে। তাৰপিছত চোৱা প্ৰথম পৰ্যায়ত 2টা মৌল আছে, 1 2টা। দ্বিতীয় পৰ্যায়ত কেইটা আছে? চোৱা 1 2 3 4 5 6 7 8টা। একেদৰে তৃতীয় পৰ্যায়তো কেইটা আছে? 8টা আছে। চতুৰ্থ পৰ্যায়ত 18টা আছে, 18টা মৌল আছে। পঞ্চম পৰ্যায়তো 18টা মৌল আছে। ষষ্ঠম পৰ্যায়ত 32টা আছে। ইয়াতে কেইটা আছে? ইয়াতে মুঠ আছে 18টা আৰু ইয়াতে আছে 14টা। এইখিনি আৰু এইখিনি লগ লাগি কেইটা হৈছে? 32টা। ইয়াতে 18টা আৰু ইয়াতে 14টা, মুঠ 32টা। তাৰমানে 6 নম্বৰ পৰ্যায়ত 32টা মৌল আছে মুঠ। আৰু 7 নম্বৰ পৰ্যায়ত একে মৌল আছে, তাৰমানে 32টা মৌল আছে।